মাজবাট বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী নাৰায়ণ অধিকাৰীৰ হৈ তিনি প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত একেলগে চলিছে এতিয়া নিৰ্বাচনী প্ৰচাৰ। মাজবাটৰ নিৰ্বাচনী যুঁজত নামিছে ছুনামি। অন্য ৰাজনৈতিক দলৰ সৈতে এঘৰি যুঁজিবলৈ কংগ্ৰেছ দলে তীব্ৰতৰ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। উন্নয়নৰ বাৰ্তালৈ ৰাইজৰ মাজত ভাৰতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী নাৰায়ণ অধিকাৰী। সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত এতিয়া কোনো বিসম্বাদ নাই। এতিয়া সকলো এক। মাজবাটত হৰ ঘৰ জল হৰ ঘৰ নল নলে নলে হৈ থাকিল জল কিন্তু নাহিল বুলি বিৰোধী পক্ষক তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ প্ৰাৰ্থী অধিকাৰীয়ে। আনহাতে মাজবাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মণিৰাম দৈমাৰীয়ে কয়, মাজবাট সমষ্টিত পৰিৱৰ্তন বিচাৰিছে ৰাইজে, এতিয়া পৰিৱৰ্তন লাগে ৰাইজক। মাজবাট সমষ্টিত ৰাইজে কংগ্ৰেছক বিচাৰিছে, BPFও একো কৰা দেখা নাই ৰাইজে। কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা জয় ভাৰত পাৰ্টিৰ লগতহে হ'ব। BPF থাকিব তৃতীয় বা চতুৰ্থ স্থানত। দেখা পাই আছে বিসম্বাদ ক'ত আছে। আমি একেলগতে আছোঁ, মণিৰাম, মই, এই বিমল মাহাতো, ৰিলৰ মুছাহাৰীটো তেখেতটো প্ৰেচিডেণ্ট, এতিয়া মোক পৰিচালনা সমিতিবিলাক তেখেতেই গঠন কৰি আছে। এখেতে আহি ছাজেশ্যন দিছে, আপোনালোকে দেখা পাইছে। তো ইয়াত আমাৰ ডিভিজন নাই। কংগ্ৰেছ এটা ইউনাইটেডলি এটা হৈ লাগিছে। কংগ্ৰেছৰ ডিভিজন নাপাব এইবাৰ। NDA ফেক্টৰ নহয়, BPF ফেক্টৰ নহয়। যোৱা 10 বছৰত যিটো কৰিছে, এতিয়া আপুনি ৰাস্তা ঘাট ভিতৰ ফালে চাই ল'ব, গম পাই যাব কোনটো কৰিছে, কিটো কৰিছে। স্কুল বনাইছে, বাগানত মাষ্টৰ নাই। হস্পিটেল বনাইছে, বিল্ডিং, ডক্টৰ নাই। এই ধৰণৰে কোনো একোৱেই নাই। ডেভেলপমেণ্ট কিছুমান ডেভেলপমেণ্টটো কি হৈছে জানে নাই? যে ঘৰ ঘৰ জল, ঘৰ ঘৰ নল, ঘৰ ঘৰ জল বুলি ক'লে, কিন্তু হ'ল, চব হ'ল, জলটো নহ'ল। ঘৰ ঘৰ নলো গৈ পালে, কিন্তু জলটো নহ'ল। গতিকে ডেভেলপমেণ্ট সেইটোৱে। এতিয়া ঠিকাদাৰক যদি কোৱা হয়, কাৰো তাত এটোপা পানী নাহে, যদি সোধা হয় কিয় নাহে, নাই ঠিকাদাৰে হেৰি কৰা নাই। আমাৰ প্ৰশাসন, আমাৰ MLA এই কুৱেশ্যনটো কৰিব নোৱাৰা হৈছে, মনে মনে থাকি গৈছে যে কিয় ঠিকাদাৰে কামটো যেনেধৰণে কৰিব লাগিছিল সেইধৰণে কিয় কৰা নাই। এই কথা কিন্তু ক'ব নোৱাৰে, মুখ বন্ধ হৈছে। কিয় হৈ আছে মই বুজি নাপালোঁ। ডেভেলপমেণ্ট চৰকাৰটো কংগ্ৰেছৰ হ'ব, চৰকাৰ কংগ্ৰেছৰ, গোটেই অসম গম পাই গৈছে এতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব। 100% আমি জিকিম। জিকাত আমাৰ কোনো অসুবিধা নাই। সেই প্ৰশ্নটো কিয় নিদিব? বেলেগ যে জাগাই নাই দিবলৈ, ক'ত দিব? চবেতো লুটিপুটি খালে। UPPয়ে লুটিপুটি খালে, BPFে লুটিপুটি খালে, BJPয়ে লুটিপুটি খালে, চবেতো খালে। মই কৈছোঁ নহয় আঁচনিবিলাক কেনেধৰণে হৈছে। জল লাগিব, মূল বস্তুটো নাই, নল মাত্ৰলৈকে গৈ পাইছে, বাকীখিনি হেৰাই গৈছে। এই তিনিটাইতো আছিল। গতিকে কিয় নিদিব ৰাইজে? আমাৰ মূল্য বৃদ্ধি আকাশচুম্বী, প্ৰত্যেক বস্তুৰে দাম এনেকৈ বাঢ়িছে, ধাৰত দেশ ডুবি গৈছে। এতিয়া নিদি কাক দিব? প্ৰচাৰ অভিযানটো তুংগত চলিছে, এনেকৈ তুংগত চলিছে মানে প্ৰায়ে কংগ্ৰেছক বিচাৰিছে ৰাইজে। এতিয়া বহুত বছৰ BPFক দিলে, বহুত বছৰ মানে UPPক দিলে, এতিয়া পৰিৱৰ্তন বিচাৰিছে ৰাইজে। এতিয়া পৰিৱৰ্তন চৰকাৰ লাগে। আজি বহুত অশান্তি পাইছে ৰাইজে। আজি চৰকাৰে ঋণ ল'ব, আজি মহিলা কমিটিক পইচা ভগাই দিব, এইফালে এজন ব্যক্তিৰ ওপৰত কিমান ধাৰা হৈ গৈছে। আমি সেইটোৰ কাৰণে মানে এইবাৰ মানে BJPক ভোট নিদিয়ে, NDAক ভোট নিদিয়ে। এইবাৰ আমিতো 100%ই বুলি ভাবি লওঁ, কাৰণ বেলেগ বছৰৰ বেলেগ, কিন্তু এইবাৰৰ কিন্তু হাৱাটো বেলেগ। কম্পিটিশ্যনটো আমি জয় ভাৰত লগতেই হ'ব। BPFটো 3rd পজিশ্যন হ'ব, যিহেতু 10 বছৰে যেনে ইনকামেচি কৰিলে। আজি কি কৰিলে সমষ্টিত? আজি যাওকচোন, এতিয়া গাঁৱলীয়া ৰাস্তাত যাওকচোন, এটা চেণ্ড গ্ৰেভেল ৰাস্তা নাই। এটা পাকা ৰাস্তাটোৰ কথা বাদ দিয়ক, কি আছে? একোৱেই কৰা দেখা নাই। আজি কংগ্ৰেছে বনোৱা ৰাস্তাতেই চলি আছে। আজি ওৰাং, মাজবাট, ৰূপাৰত কেতিয়াৰ হৈছিলে? আবাৰ শিলবেৰ কন্দমাল চানৰ দিনত, আমি কংগ্ৰেছ দিনত বনোৱা ৰাস্তা। আজি গৰিমাৰী, মেৰাবিল, গৰিমাৰী, শিলাংকুটি ৰাস্তা কোনে বনালে? কংগ্ৰেছৰে নোহোৱা। ক'ত কাম? মইতো কামেই দেখা নাই তেখেতৰ। এতিয়া ইলেকশ্যন ওচৰৰ বোলে আধাৰশিলা ৰাজনীতি কৰিছে। ইয়াতে এটা আধাৰশিলা কৰিছে, দুটামান বালি ফেলাই থৈছে। ইলেকশ্যন শেষটো আধাৰশিলাও শেষ।
এইটো ৰাইজক মানে মিছলীয়া ষ্টাইলৰ সিহঁতে ৰাজনীতি কৰি আছে মাজবাটৰ পৰা অমৃত নিউজ 24/7